আজি আমি বানপানী অসমত হৈ থকাৰ মেইন তিনিটা কাৰণত আমি কথা পাতিলো। এটাটো পলিটিক্যাল ইস্যুটো হয়। বানপানীয়ে অকল জেগাটোৱে ক্ষতি নকৰে, তাৰ লগত ইকনমিকেলিও বহুত ক্ষতি কৰে, যাৰ ফলত আপোনাৰ আৰু মোৰ পকেটৰ পৰা বহুত পইচা যায়। মন্ত্ৰী MLA যেতিয়া ইলেকশ্যন কেম্পেইনত আহে তেতিয়া আপোনালোকে মন্ত্ৰীজনে কেতিয়াও উভতাই সুধি পাইছে যে ছাৰ আমাৰ অঞ্চলত এনেকুৱা প্ৰব্লেম আছে, আপুনি সেইখিনি প্ৰব্লেমৰ সলিউশ্যন উলিয়াই দিয়ক, তেতিয়াহে আমি আপোনাক ভোট দিম। এয়া পেট্ৰলৰ পৰা আৰম্ভ কৰি আমাৰ ডে টু ডে লাইফত ইউজ হোৱা সকলো ধৰণৰ বস্তুৰ ছাপ্লাইৰ গাড়ী ইয়াতে আবদ্ধ হৈ আছে, কাৰণ আগত বানপানী আৰু আগত যাব পৰা নাই। এয়া তেজপুৰ দোলাবাৰীৰ দৃশ্য আপোনালোকে দেখা পাইছে। ফ্লাইঅভাৰৰ তলত কেনেকৈ তেওঁলোকে দিন ৰাতি কটাইছে নিজক বানপানীৰ পৰা ৰক্ষা কৰি ৰাখিবৰ কাৰণে। এয়া তেজপুৰ দোলাবাৰী। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। আজি মানে অসমত বানপানী যে ইমান হৈ আছে, অসমত বানপানী হৈ থকা মেইন তিনিটা কাৰণত আমি কথা পাতিম। তাৰ আগত অলপমান আপোনালোকক দৃশ্য দেখাইলোঁ, ক'ত কি হৈ আছে, কেনেকুৱা ক'ত কি পৰিস্থিতিত আছে, অসমখনত কি হৈ আছে সেইটো আগত চাই লওঁ। তাৰপিছত আমি মেইন প্ৰব্লেম তিনিটালৈ কথা পাতিম। চ' ভিডিঅ'টো লাষ্টলৈকে আপোনালোকে চাব, আৰু মোৰ অপিনিয়নৰ লগত আপোনালোকৰ অপিনিয়ন মিলে নে নিমিলে সেইটো এবাৰ কমেণ্ট কৰি জনাব। অসমখনত কি হৈ আছে আপোনালোকে গম পায়নে? ফেচবুক খুলিলে বা ইনষ্টা খুলিলে আপোনালোকে দেখি আছে, ৰিলত বা ফটোত হওক বা ৰিলত হওক বা কাৰোবাৰ ষ্টৰিত হওক, চবফালে দেখি আছে কি হৈছে। কম আপোনালোকে নিশ্চয় পাইছে। ফালে বানপানী, কোনোবাই কয় ইমান কোটি টকা প্ৰজেক্ট কৰিছিলে বানপানীটো ৰখাবৰ কাৰণে, এবছৰ 2 বছৰ 3 বছৰ 5 বছৰ ভিতৰতে নদী বান্ধ নিৰ্মাণ কৰিছিল, সেয়া নদী বান্ধ কলেপছ মাৰি দিলে। জখলাবন্ধাত ৰিচেণ্টলি আপোনাৰ দুই দিন আগত জখলাবন্ধাৰ যোনটো নদী বান্ধ আছিলে হাতীমূৰাত, সেইটো কলেপছ হৈ পেলাই গোটেই জখলাবন্ধা আজি পানীৰ তলত। চাওক, বানপানীৰ সমস্যাটো আজিৰ সমস্যা নহয়, এইটো আমাৰ আজু ককাহঁতৰ দিনৰ পৰাই বছৰ ধৰি চলি আহিছে সমস্যা। কিন্তু ইমান বছৰ ধৰি চলি থকাৰ পিছতো এই সমস্যাটোৰ সমাধান এতিয়ালৈকে কিয় হোৱা নাই আপোনালোকে জানেনে বাৰু? এইটো সমস্যাৰ সমাধান এইটো কাৰণে হোৱা নাই কাৰণ আপোনাৰ মোৰ নিচিনা যোনখিনি পাব্লিক হয়, যোনখিনি মানুহে আমি ভোট দিওঁ, সেই মানুহখিনিৰ কাৰণে আজিলৈকে এই প্ৰব্লেমটো, বানপানীৰ সমস্যাটোৰ সমাধান যে নাই এনেকুৱা নহয়। চাওক, যোনটো সমস্যা আজি ডেটত হৈ আছে, প্ৰত্যেকটো সমস্যাৰে সমাধান আছে। এইটো চাওক, ব্ৰহ্মপুত্ৰ পানী কিমান ওপৰলৈকে, আৰু 2 ফুট যদি পানীৰ ওপৰত উঠি যায় তেতিয়াহ'লে এই হাইৱেটো পানীৰ তলত ডুবি যাব। আৰু এইটো হাইৱে পানীৰ তলত ডুবা মানে আপোনালোকে ভাবিব নোৱাৰে, এইখন আপোনাৰ কলীয়া ভোমোৰাৰ পৰা আহি এইটো নগাঁও যায়, নগাঁও গুৱাহাটী আপাৰ আছাম চব ফালে যোৱা ৰাস্তা তেজপুৰ হৈ এইটোৱে। অসমখনৰ যদি এটা আপুনি নেচাৰেল বানপানীৰ কাৰণ চাব যায়, তেতিয়াহ'লে আপোনালোকে দেখিব যে অসমখন জিঅ'গ্ৰাফিকেলি এনেকুৱা এটা লোকেশ্যনত আছে যে চাৰিওফালে পাহাৰে আৱৰি ধৰি আছে। আৰু যেতিয়া বৰষুণ পাহাৰত হয় সঘনাই, তেতিয়া কি হয় যে পাহাৰৰ গোটেই পানীটো 10 জেগালৈ নামি আহে, আৰু 10 জেগালৈ নামি অহাৰ বাবে গোটেই পানীখিনি আহি সোমায় অসমত। এইটো এটা বহুত ডাঙৰ কাৰণ ফ্লাড পেইন মানে যদি কোনোবাই নাজানে মই অলপ সৰুকৈ বুজাই দিওঁ। ফ্লাড পেইন মানে হ'ল যে নদীখনৰ আশে পাশে থকা এৰিয়াখিনি, যেতিয়া নদীখনৰ পানীখিনি বাঢ়ে, যেতিয়া নদীখন অভাৰফ্ল' হয়, তেতিয়া ফ্লাড পেইন এৰিয়াত পানীটো সোমাই সেই পানীখিনি নিজৰ বাট ধৰি ওলাই গুচি যায়। আৰু এতিয়া কি হৈছে যে ফ্লাড পেইন এৰিয়াখিনিত মানুহে ঠিকছে ভৰাই কনষ্ট্ৰাকশ্যনৰ কাম কৰিছে, ঘৰ বনাইছে। তো তাৰ ফলত কি হৈছে, সেই অভাৰফ্ল' হৈ অহা পানীখিনি যোনখিনি ফ্লাড পেইনত সোমাই সেই ফ্লাড পেইন পানীখিনিয়ে মানুহৰ ঘৰ বাৰী চব উটুৱাই একেলগে লৈ গৈছে। আৰু এটা মূল কাৰণ ক্লাইমেট চেঞ্জৰ আপোনাৰ ডাইৰেক্ট ইম্পেক্ট পৰে বানপানীত কিহৰ কাৰণে যে আগতে বৰষুণ দিছিলে, বহুত দিন দিছিলে, কমকৈ দিছিলে, যাৰ বাবে বৰষুণৰ পানীটো জমা হৈ ওলাই গুচি যায়। আৰু এতিয়া কি হৈছে যে বৰষুণ দিলে নেৰানেপেৰাকৈ দিয়ে থাকে, আৰু তাৰ ফলত কি হৈছে পানী জমা হৈ পেলাই চবফালে পানী উঠি গৈছে আৰু নদী অভাৰফ্ল' হৈ গৈছে। আৰু নন ষ্টপ যদি আপুনি বৰষুণ আহি থাকে তো পানীটো ক'ত ওলাই যাব, তো তাৰ ফলত বানপানী। আৰু এটা মানুহে নিজেই
ক্ৰিয়েট কৰি লোৱা বানপানীৰ মূল কাৰণ ইম্বেংকমেণ্ট যোনবিলাক ডেম বনাইছে অসমত 423টা সেই ডেমবিলাকে কি কৰে যে নদীখনক এটা পাৰ্মানেণ্ট ৰাস্তা দি দিয়ে যে তো নদীখন এফালে বৈ থাক যে এইটো এৰিয়াত এটা গাঁও আছে অঞ্চল আছে তো সেইটো এৰিয়া বচাবৰ কাৰণে ডেমটো বনাই দিয়ে যে নদীখনক পাৰ্মানেণ্ট ৰাস্তা দি দিয়ে কিন্তু কি হয় যে অসমত সেই ডেমবোৰৰ মেইনটেনেন্সটো একদমেই দেখা পোৱা নাযায় একদম বেয়া মেইনটেনেন্স যাৰ কাৰণে এটা সৰু ভুল এটা সৰু মাইনৰ ক্ৰেকে গোটেই গাঁওখন গোটেই অঞ্চলখনত বানপানীৰ সৃষ্টি কৰে সো অসমৰ কেইটামান মূল কাৰণ বানপানীৰ মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ আৰু এই এক সপ্তাহৰ ভিতৰত 3 লাখতকৈ অধিক মানুহ বানপানীত আবদ্ধ হৈ পৰিছে বানপানীৰ লগত যুঁজি আছে আৰু তাৰ লগতে আমাৰ সকলোৰে অসমৰ গৌৰৱ কাজিৰঙা নেশ্যনেল পাৰ্কৰ হিয়া ভঙা কান্দোন আজি কোনোবাই শুনিবনে তাৰ জীৱ-জন্তুৰ লগত কি হৈছে আপুনি আৰু মই ভাবিবও নোৱাৰোঁ আপোনাৰ অসমখন যদি জিঅ'গ্ৰাফিকেলি আপুনি চাব যায় তেতিয়াহ'লে এটা চাইডে আপোনালোকৰ অৰুণাচল পৰে এইটো চাইডে কাৰ্বি আংলঙৰ পাহাৰ আছে এইফালে মেঘালয় আছে সো চবফালে পাহাৰ আছে মাজত অসমখন আছে অসমত বানপানী হ'বই আৰু অসমতে যে বানপানী হ'ব সেইটো কথা নহয় এনেকা বাহিৰৰ দেশতো বানপানী হয় তো কিন্তু বাহিৰৰ দেশৰ বানপানী সলিউশনবিলাক কি হয় চৰকাৰে টেকন'লজি ক্ষেত্ৰত টেকন'লজি যিমান এডভান্স হৈছে তো টেকন'লজি ইউজ কৰি তো বানপানী যোনটো প্ৰব্লেম হয় প্ৰব্লেমৰ সলিউশনটো উলিয়াই দিছে কিন্তু আমাৰ অসমত কি হৈছে অসমত বছৰ ধৰি এইটো বছৰ গ'ল বানপানী বুলি বানপানী নামত ফাণ্ডত পইচা আহিলে সেয়া বান সাহাৰ্য দিলে NGOয়ে বান সাহাৰ্য দিয়ে আমিও বহুত আগতে বান সাহাৰ্য দি ৰাখিছোঁ তো সেইটো বস্তু তেনেকৈ বছৰ ধৰি চলি গৈ আছে কিন্তু সলিউশনটো আজিলৈকে হোৱা নাই কোনবাত যদি আপোনাৰ 20 কোটি 30 কোটি টকা দি পেলাই নিউজত দেখিছোঁ যে 20 কোটি টকাৰ নদীবান্ধ দিছিলে নদীবান্ধ আপোনাৰ পানীয়ে উটুৱাই লৈ গ'ল এনেকুৱা 20 কোটি টকা এনেকুৱা কি নদীবান্ধ দিছিল যে পানীয়ে উটুৱাই লৈ গ'লগৈ এইবিলাক কিছুমান ভাবিবলগীয়া কথা আৰু এইবোৰ চেঞ্জ কেতিয়া আহিব জানেনে যেতিয়া আপুনি আমাৰ নিচিনা যোনখিনি ভোটাৰ পিপল হয় যোনখিনি মানুহে ভোট দিয়ে সেইখিনি মানুহ নিজৰ মাইণ্ডছেটটো চেঞ্জ কৰিব লাগিব আপোনালোকে কি কৰে মন্ত্ৰী MLA যেতিয়া ইলেকশ্যন কেম্পেইনত আহে তেতিয়া আপোনালোকে মন্ত্ৰীজনক কেতিয়াও উভতাই সুধি পাইছে যে ছাৰ আমাৰ অঞ্চলত এনেকুৱা প্ৰব্লেম আছে আপুনি সেইখিনি প্ৰব্লেমৰ সলিউশন উলিয়াই দিয়ক তেতিয়াহে আমি আপোনাক ভোট দিম এইবিলাক নহয় আপুনি লাষ্ট 10 বছৰটোৱে যদি চাবলৈ যাওঁ হিন্দু মুছলিম ভোট বেংক যোনটো হৈছে না হিন্দু সংকটত আছে না মুছলিম সংকটত আছে মন্ত্ৰী MLA খিনি যোনে আপোনালোকৰ নিচিনা মানুহখিনি ব্ৰেইন ৱাছ কৰি হিন্দু মুছলিম যোনটো মানে ডিবেট হয় সেই ডিবেটটো উঠাই পেলাই ভোট বেংকৰ এটা মানে ভোট বেংক এটা লৈ আছে এইফালে হিন্দুকৈ ভোট ল'ম এইফালে মুছলিমকৈ ভোট ল'ম সো সেইবিলাকে চৰকাৰক এইবিলাক কওক যে হিন্দু মুছলিম আমাৰ তাত নাই আমাৰ তাত চব হিন্দু মুছলিম অসমত মিলি থাকে আমাক হিন্দু মুছলিমৰ ভোট বেংক নালাগে ইয়াত আপুনি আমাৰ প্ৰব্লেমৰ সলিউশন দিয়ক বানপানী বছৰে হৈ আছে মোৰ দেউতাহঁতৰ দিনৰ পৰা মোৰ আজু ককাহঁতৰ দিনৰ পৰা চবৰ মুখতে শুনিছোঁ অসমত বানপানী হৈ আছে যোনখিনি জেগাত বানপানী হয় সেইখিনি জেগাৰে অকল ক্ষতি নকৰে তাৰ লগত ট্ৰেন্সপৰ্টৰ যোনখিনি হয় ট্ৰেন্সপৰ্টতো বহুত ক্ষতি কৰে এতিয়া ৰাস্তাটো ব্লক হৈ আছে সেইফালে গাড়ী অহা যোৱা কৰিব পৰা নাই তো সেই সাপ্লাই যোনটো হয় ডে টু ডে লাইফত যোনখিনি আমাৰ ঘৰত আজি চাউল দালি বা চব্জি বা গোটেইখিনিতো বাহিৰৰ পৰা আহি আছে তো যদি ৰাস্তাখন যদি আধা ৰাস্তাতে যদি বন্ধ হৈ থাকে আপোনাৰ ঘৰত যে যোনখিনি ভাত খাই আছে আপোনালোকে চাউল দালি চব্জি সেইখিনি ক'ৰ পাইছে আপোনালোকে কেতিয়াবা ভাবিছেনে নাই ভাবা বানপানীয়ে অকল জেগাটোৱে ক্ষতি নকৰে তাৰ লগত ইকনমিকেলিও বহুত ক্ষতি কৰে যাৰ ফলত আপোনাৰ আৰু মোৰ পকেটৰ পৰা বহুত পইচা যায় বস্তু দাম বাঢ়িব কাৰোৰ এগেইনষ্টত গৈ পেলাই মোৰ কথা ক'ব মন নাই মই বাছ মোৰ অপিনিয়নটো দিছোঁ আপোনালোকে ভাল পাবও পাৰে মোৰ অপিনিয়নৰ লগত আপোনালোক এগ্ৰি কৰিবও পাৰে নকৰিবও পাৰে সেইটো কাৰণ চবৰ অপিনিয়ন বেলেগ হয় তো মই মোৰ অপিনিয়নটো দিছোঁ আপোনালোকৰ কি কৰে আপোনালোকৰ অপিনিয়নৰ মতে কি হয় চৰকাৰে যেতিয়া আমাৰ ওচৰত ইলেকশ্যন কেম্পেইনিঙত আহে তেতিয়া আমি এনেকৈ আঙুলি উঠাই প্ৰশ্ন কৰিব লাগে নে নালাগে আপোনাৰ মতে কি হয় যে আমাক প্ৰব্লেমৰ সলিউশন দিয়ক আমাক প্ৰব্লেমটো এইটো সলিউশন উলিয়াই দিয়ক এইটো সলিউশন যদি হয় তেতিয়াহে আমি আপোনাক ভোট দিম সেইটো কৰিব লাগে নে আকৌ এবাৰ বিজেপি চৰকাৰ বুলি গানটো বজাই দিব আৰু দুফাৰমান কথা ক'ব আৰু যিমান তাতে মন্ত্ৰী MLA ভাষণ শুনিব যিমান মানুহ যায় চবেই উৰাই ঘূৰাই নাচিব পেকেট লাঞ্চ দিব পেকেট লাঞ্চ খাই ঘৰ আহিব সেইটো যদি চলি থাকে তেতিয়াহ'লে অসমৰ প্ৰব্লেম কেতিয়াও চল্ভ নহয় এইটো তেনেকৈ চলি থাকিবই